এইটো খুটাপাৰা LP স্কুল হয়। ইয়াতে মানে ৰিলিফৰ চাউল আহিছিল কিবা বানপানী সাহায্যৰ কাৰণত। এই চাউলখিনি যে ইয়াতে আহিছিল, ইয়াৰে পৰা আৰু মাষ্টাৰ আৰু যিখিনি মানে প্ৰেচিডেণ্ট আছিল স্কুলৰ, প্ৰেচিডেণ্টে ইহঁতে বিক্ৰী কৰিছে 10 বেগ বুলি আমি নিজে স্বীকাৰ কৰিছে। আমি ৰাইজে মিলিয়া কৰিছোঁ যে 10 বেগ হেৰি কৰিছে, 5 বেগ ভৰিয়া আৰু আমাক ৰাইজক দিব লাগে। আমি নিজে 10 বেগ বুলি লৈছে যে বিক্ৰী কৰাৰ কাৰণত আমি নিজে স্বীকাৰ কৰিছে। কোনে ফয়জাল হক স্কুলৰ প্ৰেচিডেণ্ট হয়। ইয়াৰ প্ৰেচিডেণ্ট হয় নেকি, ইয়াক ভাৰপূৰ্ণটো ইয়াৰ মোটাটোৱে কৰে, এইখিনি আমি জানো। আৰু লগতে এইখন স্কুলৰ প্ৰধান শিক্ষক প্ৰতাপ ছাৰ ডাঙৰীয়া হয়। সিহঁতৰ কিবা বেমাৰ বুলি মই জানিব পৰা হৈছে। কোনে চোৰ কৰিবলৈ আমি মাষ্টাৰ আৰু প্ৰেচিডেণ্টে আমি নিজে ৰাইজৰ আগত স্বীকাৰ কৰিছে বোলে আমি লোৱা বুলি। সিহঁতে চাউলকেইটা লৈ আহিছে কালি 10 বেগ। আজি কালি 10 বেগ চাউলটো কালি দিছে আৰু ৰাইজে কি কৰিছিল যে 10 বেগৰ লগত আমাক আৰু 10 বেগ লাগে বুলি এইটো ফাইন ধৰিছে আৰু কি ৰাইজে 10 বেগ দিয়া নাই, ৰাইজৰ আগত 5 বেগ স্বীকাৰ কৰিছে। আজি 10টাত দেওয়ার কথা কয়, মোটামুটি আজি 12টা বাজিল, এতিয়া আনিছে। কিন্তু ইহঁতে কায়ো এতিয়া জড়িত নাই। ইয়াত প্ৰেচিডেণ্ট অহা নাই এতিয়ালৈকে। শিক্ষকজন আহিছিল, ইয়াৰ অৱস্থা বেয়া, ৰাইজে মিলি ইয়াক মানে ঘৰত থৈ আহিল। ফয়জালৰ তিৰিটোৱে প্ৰেচিডেণ্ট না, তিৰিটোৰ কামটো ইয়াৰ মোটাটোৱে কৰে। ঠাইখনৰ নাম হ'ল খুটাপাৰা LP স্কুল। ইয়াত আহি মই দেখা পাইলো কিবা কিবি চাউল চোৰ কৰিছে, দানা চোৰ কৰিছে আৰু শুনিলো ইয়াৰ পৰা বোলে ইটাও বেচাইছে আৰু শিল আছিল, শিলবিলাকো চুৰি কৰি লৈছে। প্ৰতাপ মাষ্টাৰ এইখানৰ প্ৰধান শিক্ষক হয়, প্ৰতাপ ছাৰে আছিল আৰু ফয়জাল হক স্কুলখনৰ প্ৰেচিডেণ্ট আছিল, তাৰ ৱাইফ। তাই ফয়জালক দায়িত্ব দিছে তাৰ ৱাইফে চলাৰ কাৰণে। তাৰ হাজবেণ্ডক দি চলায়। পিছত তেওঁলোকে আজি মই ইয়াত আহিলো, আহি শুনিলো তেওঁলোকে 10 বেগ মান চাউল চুৰি কৰিছে, স্বীকাৰ মানিছে ৰাইজৰ সন্মুখত। তাৰপিছত ৰাইজে তেওঁলোকে জৰিমনা কৰিছিল, 5 বেগ আৰু তেওঁলোকক চাউল দিব কৈছে। 5 বেগ চাউল দিছে, চাউলগিলা দিছে। গতিকে ইয়াত প্ৰধান শিক্ষকো অহা নাই, প্ৰেচিডেণ্টজনো অহা নাই। ৰাইজে ইয়াত আহি কি কৰিব, ৰাইজৰ মাথা কাম নোহোৱা হৈছে। তেওঁলোকে এইখন ৰিলিফ দিছিল চৰকাৰে ৰাইজক দিবৰ কাৰণে, ৰাইজকতো দেৱাই নাই, তেওঁলোকে বিক্ৰী কৰি খালে। আৰু প্ৰধান শিক্ষকজন 12টা মানত আহিছিল, আহি ফালে 2-3 মিনিট কথা কৈ ফালে গ'ল। তাৰ বোলে বেমাৰ বুলি কৈছে আৰু একো অহা নাই। চাউলবিলাক এলাও বিতৰণ কৰা নাই, ইয়াত একো মানুহ নাই, কোনে বিতৰণ কৰিব। খালি আনি পেলাই থলে স্কুলৰ সন্মুখত। প্ৰেচিডেণ্ট অহা নাই। চুৰি কৰা চাউলগিলিয়ে ইয়াত আহি ৰাখিলে আৰু স্কুলৰ সন্মুখত। যোগাযোগ কৰিছিলো, তেওঁ মোবাইলটো চুইচ অফ কৰি ৰাখিছে।